গাইজ মই স্বপ্নম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া পিছে 9:30 আৰু আপোনালোকক ব্লগটো ষ্টাৰ্ট। এতিয়া মই মায়ে ভাগৰ মূৰটোত অকণমান ওকণি চাই দিওঁ, ওকণি নাই মানে পকা চুলি চাই দিওঁ, কাৰণ মায়ে বয়স হৈছে অলপ। সেইজনী মায়ে আন্ধাৰ হৈছে ৰ'ব। গাইজ আবায়ে টুপি পিন্ধি আছে, ৰাতিপুৱা টাইম হয় আৰু এয়া মই কাপোৰ এইকেইটা ধুওঁগৈ আৰু আপোনালোকক দেখাই আছোঁ ব'লক। পাছফালে ধুওঁগৈ। আমাৰ ডেইলি ইউজ কৰা হয় যে, সেইটো কাৰণতে মানে এনেকুৱা হেৰি হৈ গ'ল আৰু পানী পৰিলে এনেকুৱা বেয়া হৈ যায়, মানে কালাৰটো ডিছকালাৰ হৈ যায়। সেইটো কাৰণে মই এতিয়া দিম। গোটেইজনী পৰিলে, মই মাতো গোটেইজনী মৰমতে এয়া কটাৰী চটাৰী লৈ এয়া মায়ে মৰম কৰি আছে। এয়া আহিছে জনী পৰিলানে? গাইজ তাই কান্দি কান্দি মোৰ কোচত উঠিছে আৰু তাইক মই বহুত মৰম কৰোঁ। ঘৰৰ পাছফালে কি কি আছে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু এয়া আমাৰ পাছফালে মুক্তাব আছে। এইফালেদি নাযায় যেনিবা, এইফালেদি যাব পাৰি, আমি ঘৰৰ মানুহবিলাক অলপ যাওঁ। আৰু এইফালে অজুখানা এইটো আৰু আমাৰ ঘৰত পাণ গছ আছে, ইমান তলতে পাণ লাগিছে, আপোনালোকক দেখাম। এজোপা পাণ গছ, তাৰপা আৰু সেইজোপা এয়া এইবিলাক পাণ লাগি আছে। এইজোপা এই ওপৰত যে এয়া আৰু ছাতৰ ওপৰলৈ উঠি গ'লে অলপ দেখাম। এইখন ছাতৰ ওপৰত ঢেৰ পাণ হৈ গ'ল আৰু এনেকৈ বগাই আছে। আৰু এইফালেও আছে, এইজোপা এনেকৈ পাণ গছ আছে। আৰু এইজোপাত অমিতা গছজোপা সৰি পৰিলে, তাৰমানে শিপাটো এনেকৈ নায়েই, কিন্তু অমিতা লাগি আছে। আপোনালোকে দেখিছেনে নাই দেখা ক'ব পৰা নাই, ৰ'ব মই আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ। সেয়া অমিতা লাগিছে, এয়া অমিতা একদম ধুনীয়াকৈ লাগি আছে। মোৰ বেছি ওচৰলৈ যোৱা নাই মজিত। আৰু এইজোপা টেঙা গছ, টেঙা লগা নাই। আৰু এইফালেদি আমাৰ ৰাস্তা দেখি এতিয়া গছৰ তলত পানী দিছোঁ আৰু এয়া অলপ অলপ পানী দিছোঁ। পানীবিলাক কম পায় আৰু আমাৰ চাৰ্ফৰ পানী পায়, মানে এই গছবিলাক মৰি গৈছে। গাইজ মই এতিয়া বেলেগ এটা লোকেশ্যনত আহি গ'লোঁ, মানে এইখনো মোৰ ঘৰ আৰু মোৰ দুখন ঘৰ হয়, কিছু সংখ্যক ভিউৱাৰ্ছে গম পায়। আৰু এইজনী মা হয়, ধান লৰাই আছে, আপোনালোকক দেখাই আছে। এয়া ধান হেৰি কৰি আছে আৰু আমাৰ গোহালিটো খালী খালী লাগিছে। আমাৰ গৰুজনী হৰাই গৈছিলে, এৰাল ছিঙি মানে এতিয়া ধানবিলাক কাটিছে নাই, নৰা খাবলৈ গুচি গ'ল। আৰু নৰা খাবলৈ যোৱাৰ পিছত মা আৰু আবাই ৰাতিপুৱা 4টামান বজাৰ পৰাই বিচাৰিছে, পোৱা নাই। আমাৰ দাদায়ো বিচাৰিছে আৰু এয়া আমাৰ আবা হয়, আপোনালোকে চিনি পাবয়ে কিছু সংখ্যক ভিউৱাৰ্ছে। আৰু এতিয়া গৰুজনী পালে, পিছত আমাৰ ঘৰৰ বপাই এটা ঘৰৰ পাছফালে মানে জংঘলত আছিলে। আৰু আপোনালোকে আমাৰ পাকঘৰত কি বনাইছে চাওঁগৈ ব'লক। মই অলপ কুহুমীয়া পানী খাইছিলোঁ, গাটো ভাল নহয় সেয়েহে, আৰু লগতে বিস্কুট দুটাও খাই দিলোঁ, ভোক লাগিছিলে। খাচী মাংসৰ জুতি হ'ব আৰু এতিয়া কেৰাহী পতা হৈছে, এয়া সৰুবোৰে বনাব, আপোনালোকক দেখাই আছোঁ। মাংসৰ সৈতে ভাত খাই বহুত ভাল লাগিলে
আৰু আপোনালোকে মোৰ ব্লগটো যদি চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্টো কৰি জনাব যে কেনেকুৱা পালে আৰু মোৰ ভইচটো আপোনালোকে ইগন'ৰ কৰিব কাৰণ মোৰ গাটো ভাল নহয় সেইটো কাৰণে মোৰ ভইচটো অলপ মানে বেয়া হৈ আছে আৰু মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় আপোনালোকে ইগন'ৰ কৰিব